বহুতো ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে সুধি আছিল যে কোনসকল ছাত্ৰ-ছাত্ৰীসকলে পাব কিমান নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীয়ে গতিকে ইয়াৰ আপডেট আহি গৈছে গতিকে ইয়াতে চোৱা কি লিখা আছে ষ্টাৰ অৰ ডিষ্টিংচনছ হোল্ডাৰ ইন দ্য HSLC examination 2024 are eligible to log in and apply through this portal. However, if you are unable to log in in spite of being eligible, kindly contact the given helpline numbers, or you can also visit District Inspector of Schools office with your details. গতিকে আনন্দৰাম বৰুৱাৰ এৱাৰ্ড কোনসকল ছাত্ৰ-ছাত্ৰীয়ে পাব যিসকল ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পাইছে 75 ৰ ওপৰত পাইছে বা 75% ৰ ওপৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাইছে ষ্টাৰ পাইছে বা ডিষ্টিংচন পাইছে এই ডিষ্টিংচন বা ষ্টাৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ কাৰণে এলিজিবল হয় তোমালোকে এপ্লাই কৰিব পাৰিবা ঠিক আছে তাৰ পিছত কৈছে however if you are unable to log in and spite of being eligible kindly contact the given helpline numbers or you can also visit District Inspector of Schools office with your details যদি তোমালোকে লগইন কৰাত অসুবিধা পোৱা তেতিয়া হলে তোমালোকৰ বাবে হেল্পলাইন নম্বৰো দিয়া আছে মই কমেন্ট সেকশনত দি দিম হেল্পলাইন নম্বৰটো যদি তোমালোক লাগে হে হেল্পলাইন নম্বৰটো তোমালোক কন্টাক্ট কৰিবলৈ কৈছে বা তোমালোকক ডিস্ট্ৰিক্ট ইন্সপেক্টৰ অফ স্কুলৰ অফিচত তোমাৰ ডিটেইলছ খিনিৰ লগত লৈ ডকুমেন্টছ খিনিৰ লগত লৈ তোমালোকক ভিজিট কৰিবলৈ কৈছে কি ডকুমেন্টছ লাগে মই তোমালোকক কৈ আছো তোমালোকে চাই যোৱা ভিডিঅ'টি শেষলৈকে তাৰ পিছত আছে মেক শিওৰ দ্যাট ইউ টাইপ দ্য ৰোল এণ্ড নাম্বাৰ কাৰেক্টলি এজ পাৰ ইউৰ এডমিট কাৰ্ড also enter your date of birth using the calendar tool the date of birth should exactly match with your admit card লগতে কৈছে যেতিয়া তুমি এপ্লাই কৰিবা এপ্লাই কৰাৰ সময়ত তোমাৰ ৰোল আৰু নাম্বাৰটো এডমিট কাৰ্ডখনত চাই শুদ্ধকৈ দিবা আৰু যেটো ডেট অফ বাৰ্থ আছে তোমালোকৰ এডমিট কাৰ্ডখনত এই ডেট অফ বাৰ্থত এডমিট কাৰ্ডখনত থকা ডেট অফ বাৰ্থটোৱে তোমালোকে এপ্লাই কৰাৰ সময়ত দিব লাগিব ফুল কৰি কিন্তু তোমালোকে নিদিবা নেক্সট আছে ক্যান্ডিডেট should have a bank account in his her name as per your admit card bank account in any other name or identity will not be accepted আৰু তোমালোক কি লাগিব ভুদি আহিছিলা যে মোৰ নিজৰ বেংক একাউণ্ট লাগিব নেকি মোৰ নিজৰ একাউণ্ট নাই মা দেউতাৰ হে একাউণ্ট আছে তো তোমালোক নিজৰ একাউণ্ট লাগিব নিজৰ নামত যদি তোমালোকে এতিয়ালৈকে একাউণ্ট ক্ৰিয়েট কৰি লোৱা নাই বনোৱা নাই তেনে হলে এটা বনাই লবা যদি পাৰা ষ্টেট বেংকৰ একাউণ্ট তোমালোকে বনাই লবা ঠিক আছে তোমালোকৰ নিজৰ নামত লাগিব তাৰ পিছত আছে কাইন্ডলি কিপ এ স্ক্যান্ড ইমেজ অফ দা ফ্ৰন্ট পেজ অফ ইউৰ বেংক পাছবুক উইথ ইউ দা স্ক্যান্ড ইমেজ শুড হ্যাভ ইউৰ নেম একাউণ্ট নাম্বাৰ IFSC এণ্ড ফটোগ্ৰাফ ক্লিয়াৰলি ভিজিবল কি কৰিছে তোমালোকে যেতিয়া এপ্লাই কৰিবা এপ্লাই কৰাৰ সময়ত তোমালোকৰ বেংকৰ যেটো পাছবুক আছে পাছবুকটোৰ যেটো ফ্ৰন্ট পেজ আছে ফ্ৰন্ট পেজটোৰ তোমালোকৰ একাউণ্ট নাম্বাৰটো থাকিব লাগিব ধুনিয়াকৈ চিনি পোৱাকৈ তাৰ পিছত IFSC কোড থাকে সেই IFSC কোডটো থাকিব লাগিব এটা ফটো থাকিব লাগিব ফটোগ্ৰাফ এটা থাকিব লাগিব ভালদৰে চিনি পোৱাকৈ ঠিক আছে যদিহে তোমালোকৰ কোনোবাটো নাই তোমালোকে বেংকত যাবা বেংকত যাই বেংকৰ মেনেজাৰক বা বেংকৰ আন কৰ্মচাৰীক তোমালোকে ভালদৰে সুধি সেইখিনি আপডেট কৰাই লবা বা কিছুমানৰ ফটোখন লগোৱাই না থাকে ভালদৰে ফটোখন তোমালোকে লগাই লবা কিন্তু তাৰ পিছত আছে দা টেকনিক্যাল স্পেসিফিকেশনস অফ দা above scan image is as follows তলত দিয়া ধৰণে লাগিব সাইজ অফ ডকুমেন্ট মাস্ট বি লেস দেন 200 KB 200 KB তকৈ কম হ'ব লাগিব যেটো ডকুমেন্ট সাইজ আছে যে কেনেদৰে সাইজটো কমাব লাগে যদি তোমালোকে ডকুমেন্ট সাইজ কেনেদৰে কমাব লাগে নাজানা কমেন্ট কৰিবা মই চেষ্টা কৰিম তোমালোকক এটা ভিডিঅৰ জৰিয়তে বুজাই দিবলৈ নেক্সট আছে হৰিজন্টেল অফ ডকুমেন্ট মাস্ট বি গ্ৰেটাৰ দেন 400 px তাৰ পিছত হেড অফ ডকুমেন্ট মাস্ট বি গ্ৰেটাৰ দেন 600 px documents must be in a PDF format তোমালোক এখানে PDF ফরম্যাটত লাগিব এইখিনি যদি তোমালোকে টেকনিক্যাল স্পেসিফিকেশন যেখিনি লাগিব এখানে যদি কিবা অসুবিধা পোৱা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা মই চেষ্টা কৰিম গোটেইখিনি ভালদৰে বুজাই এটা ভিডিঅৰ জৰিয়তে বুজাই দিবলৈ ঠিক আছে নোট দাস ৰিসাইজ ইমেজ ওপেন ইট ইন পেইন্ট click on resize select pixels and specify horizontal and vertical values তাৰ শেষত আছে before submission please make sure the bank details are correct এটা যেতিয়া তোমালোকে এপ্লিকেশনখন ফৰ্ম ফিল আপ কৰাৰ পিছত তোমালোকে সাবমিট কৰিবা সাবমিট কৰাৰ আগত ভালদৰে চেক কৰিবা যে শুদ্ধকৈ তোমালোকে সাবমিট কৰিলা নে নাই
শেষত আছে 7 নম্বৰত প্লিজ এনচিয়ৰ ডেট কেণ্ডিডেট নেম মাষ্ট বি মেটচ উইথ বেংক পাছবুক গতিকে তোমালোকে মন কৰিবা যে কেণ্ডিডেটজনৰ নাম যি এডমিট কাৰ্ডত যিটো নাম আছে সেই একেটা নামেই যাতে বেংকৰ পাছবুকটোতো থাকে কিছুমানৰ কি থাকে যেনে ধৰা বিক্ৰম জ্যোতি দাস ঠিক আছে কিছুমানৰ বেংক একাউণ্টত কি থাকে বিক্ৰম দাস থাকে জ্যোতিটো নিদিয়ে গতিকে এনেকুৱা ধৰণৰ ভুল তোমালোকে কিন্তু নকৰিবা গতিকে শুদ্ধকৈ তোমালোকে কৰিবা এটা শেষত আহিলো এতিয়া এপ্লাই ক'ত কৰিব লাগিব এপ্লাই কৰাৰ যেটো লিংক আছে সেই লিংকটোত গৈ চাওঁতে ইয়াত ধুনীয়াকৈ লিখা আছে ৰোল B23 বুলি আছে কিন্তু এতিয়ালৈকে এপ্লাই কৰিব পৰা হোৱা নাই ঠিক আছে এইখিনি আপডেট কৰি জনাই দিছে যে কি লাগিব কোনে কোনে পাব এইখিনি জনাই দিছে কিছুদিন পিছতে কেইদিনমানৰ পিছতে ইয়াতে আপডেট কেনেদৰে কৰি লগইন কৰাৰ যেটো অপচন আছে এটো হোল খাই যাব ঠিক আছে ইয়াত ৰোলৰ ঠাইত B23 ঠাইত B24 হ'ব তাত ৰোল নাম্বাৰ ৰোলটো দিব লাগিব নাম্বাৰটো দিব লাগিব ডেট অফ বাৰ্থটো তোমালোকৰ এডমিট কাৰ্ড চাই লগইনত তোমালোকে ক্লিক কৰিব লাগিব তাৰ পিছত বেংকৰ পাছবুক দিব লাগিব তোমালোকৰ এডমিট কাৰ্ডৰ ফটো লাগিব ঠিক আছে এইখিনি দি তোমালোকে কৰিব লাগিব হতে যেতিয়া অনলাইন এপ্লাই কৰিব পৰা হৈ যাব মই তোমালোকক এটা ভিডিঅৰ জৰিয়তে বুজাই দিম তোমালোকে চাবলৈ নাপাহৰিবা